Senior Secondary Bonitolor পাঁচজন দশম শ্রেণীর পাঁচজন ছাত্র। নমস্কার, মোৰ নাম শ্ৰী সঞ্জনজ্যোতি দেৱনাথ। নমস্কাৰ, মোৰ নাম শ্ৰী কংকন ডেকা। নমস্কাৰ, মোৰ নাম শ্ৰী হিকে বৰা। নমস্কাৰ, মোৰ নাম শ্ৰী কৰণ শৰ্মা। নমস্কাৰ, মোৰ নাম তন্ময়জ্যোতি হাজৰিকা। বৰ্তমান আমাৰ খেতি পথাৰবোৰত দেখা গৈছে যে বান্দৰৰ উপদ্ৰৱ বহু পৰিমাণে বাঢ়ি গৈছে আৰু এই উপদ্ৰৱৰ পৰা ৰক্ষা কৰিবলৈ ৰাইজে বান্দৰবোৰ হত্যা কৰিছে। আমি এই বান্দৰৰ হত্যা নোহোৱাকৈ আৰু ৰাইজৰ যাতে উপকাৰ হয় তাৰ বাবে আমি এবিধ সঁজুলি প্ৰস্তুত কৰিছো। এই সঁজুলিবিধৰ নাম হৈছে পটেটো কেনন। এই সঁজুলিবিধে কেনেকে আমি ব্যৱহাৰ কৰিম তাৰ বিষয়ে মই আপোনালোকক সবিশেষ তথ্য আগবঢ়াইছো। এই সঁজুলিবিধ আমি সম্পূৰ্ণৰূপে ঘৰৰ পেলনীয়া পাইপৰ দ্বাৰা প্ৰস্তুত কৰি উলিয়াইছো। এই সঁজুলিবিধ প্ৰস্তুত কৰাৰ পিছত আমি ইয়াত এটা কাগজৰ ঠিলা ব্যৱহাৰ কৰিম। এই ঠিলাটো এনেভাৱে সোমাব লাগিব যাতে ই সম্পূৰ্ণ ইয়াৰ দ্বাৰা বায়ু পাৰ হৈ নাযায়। ইয়াক সম্পূৰ্ণৰূপে টানভাৱে বন্ধ কৰাৰ পিছত আমি এটা এই বগা জোখ দিয়াৰ সমানলৈকে আমি এডাল বাৰীৰে জোখ লৈ পেলাই এই ঠিলাটো আমি ইয়ালৈকে পঠিয়াব লাগিব। এতিয়া ই সম্পূৰ্ণ ব্লক হৈ গৈছে। ইয়াৰ পৰা আমি ইয়াত এটা গেছ ব্যৱহাৰ কৰিব লাগিব, যিবিলাক গেছত প্ৰপেইন থাকে, যাৰ দ্বাৰা আমাৰ জুই জ্বলিব পাৰে। তেনেকুৱা গেছ এটা আমি ব্যৱহাৰ কৰিম। উদাহৰণস্বৰূপে হেয়াৰ স্প্ৰে হ'ব পাৰে, গোবৰ গেছ হ'ব পাৰে বা বডি স্প্ৰে হ'ব পাৰে। তেনেকুৱা গেছ এটা আমি ব্যৱহাৰ কৰি পেলাই ইয়াত এই ফুটা তাৰপিছত লাইটাৰটো আমি সোমাব লাগিব আৰু এনেভাৱে সোমাব লাগিব যাতে ই সম্পূৰ্ণ এয়াৰ টাইট হৈ থাকে। তাৰপিছত আমি যেতিয়া ইয়াত লাইটাৰটো প্ৰেছ কৰিম, লাইটাৰটো প্ৰেছ কৰি দিয়াৰ লগে লগে ইয়াৰ ভিতৰত এটা অগ্নিৰ সৃষ্টি হ'ব। সেই অগ্নিটোৱে এটা উচ্চ চাপ থাকিব। সেই উচ্চ চাপটোৱে প্ৰথমে পিছফালে ঠেলিব, কিন্তু পিছফালে যিহেতু ইয়াত আঠা দিয়া আছে, ব্লক হৈ আছে, সেইবাবে এই পিছফালে যাব নোৱাৰি। সেই সম্পূৰ্ণ উচ্চ চাপটো আমাৰ আগফালে গতি কৰিব আৰু এই আঠা যিহেতু কাগজৰ ঠিলাটোত আঠা দিয়া নাই, সেইবাবে ই অতি তীব্ৰ বেগেৰে অতি বৃহৎ শব্দৰে বাহিৰলৈ ওলাই যাব, যাৰ দ্বাৰা কোনো জীৱ জন্তুৰ ক্ষতি নহয়, মৃত্যু নহয় আৰু যি জীৱ জন্তুবোৰে সেই শব্দৰ ভয়ত জেগাৰ পৰা আঁতৰি যাব।